আপোনালোকক স্বাগতম সেৱা ষ্টুডেণ্টছিং চেনেলত। ফ্ৰেণ্ডছ, এতিয়া আপোনাৰ HSLC যিটো 2025 এক্সামখন শেষ হৈ গ'ল। এতিয়া ধৰি লওক আপুনি কোনোবা ছাবজেক্টক ধৰি ভাল নহয়, স্পেচিয়েলি যদি মই শুনিছোঁ বহুতে কৈছে যে সমাজ বিজ্ঞান এক্সামটো বহুত টাফ হৈছে। ঠিকেই টাফ হৈছে, মই এইটো চাইছোঁ। চ' যদি আপোনাৰ সমাজ বিজ্ঞান ছাবজেক্টখন ফেইল, মানে ধৰি লওক আপোনালোকে ভাবি লৈছে যে সেইটো ছাবজেক্ট মই পাছ নকৰোঁ, তেনেহ'লে আপুনি কি কৰিব? তো চাওক, যদি কোনোবা ছাবজেক্টত আপুনি ফেইল কৰিছে, একো চিন্তা কৰাৰ আপোনাৰ প্ৰয়োজন নাই, কাৰণ আপুনি কম্পাৰ্টমেণ্টেল এক্সামিনৰ জৰিয়তে, এইটো চাইছে 2023 নটিচ, কিন্তু এইটো প্ৰত্যেক বছৰত হয়। আপোনাৰ মেট্ৰিক পৰীক্ষাৰ পিছত, মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট উলিয়াবৰ পিছত মাত্ৰ 20 বা 25 দিন পিছত এই নটিচখন উলিয়াই পৰে, আৰু 1 মাহ বা 1.5 মাহৰ ভিতৰে আপোনাৰ এক্সামখন হৈ আপুনি বাকী ষ্টুডেণ্টৰ দৰে যিদৰে তেওঁলোক এডমিশ্যন ল'ব আপোনাৰ HS ফাৰ্ষ্ট ইয়াৰত, আপোনালোকো ল'ব পাৰিব। এই বছৰটো আপুনি একো বেয়া হ'ব মানে নিদিব। গভমেণ্টে এইটো ব্যৱস্থা কৰি আছে, প্ৰত্যেকটা বছৰতে এই ব্যৱস্থা হৈ আছে। চ' আপোনালোকে নিশ্চয়, যদি কোনোবা ছাবজেক্টত ফেইল কৰিছে, এতিয়া প্ৰশ্ন হ'ল যে কম্পাৰ্টমেণ্টেল এক্সামিনৰ কিছু ৰুলছবিলাক আছে নেকি, আপোনাৰ কিমান পাব লাগিব বা কিমান ছাবজেক্ট আপুনি ফেইল হ'লে দিব পাৰিব। তো চাওক, এই নটিচখন যদি আপুনি চায়, কাৰণ প্ৰিভিয়াছ ইয়াৰো মই কুৱেশ্যন দিছিলোঁ কম্পাৰ্টমেণ্টেল এক্সামিনৰ বাবে। চ' মই জানো এইটো 2 বছৰ ধৰি মই দি আছোঁ। চাওক, কম্পাৰ্টমেণ্টেল এক্সাম যিটো আছে, এইটো যদি মেক্সিমাম 3 ছাবজেক্টটো লিখা আছে যে বাট ফেইলড ইন মেক্সিমাম 3 ছাবজেক্ট, চিলেক্টেড ছাবজেক্ট, মানে মেক্সিমাম 3টা ছাবজেক্টটো যদি ফেইল হয় আপুনি দিব পাৰিব। ঠিক আছে, এটা ছাবজেক্টত ফেইল, 2টা ছাবজেক্ট, 3টা, মেক্সিমাম 3টা ছাবজেক্টটো যদি ফেইল কৰে, তেন্তে হ'লে আপুনি কম্পাৰ্টমেণ্টেল এক্সাম দি পেলাই আপুনি ক্লাছ 10th যিটো এক্সাম আছে সেইটো ক্লিয়াৰ কৰিব পাৰিব। আপোনাৰ এটা বছৰ ৱেষ্ট নহ'ব। ঠিক আছে, এতিয়া চাওক, 3টা ছাবজেক্ট আপুনি ফেইল মেক্সিমাম দিব পাৰিব, কিন্তু এটা ৰুলছ হ'ল, এতিয়া কৈছে যে অবটেইনড মিনিমাম 170 মাৰ্কছ ইন এগ্ৰিগেট, মানে আটাইকেইটা ছাবজেক্ট যেতিয়া আপুনি মাৰ্কশ্বিটটো পাব, ধৰি লওক আপুনি এটা বা 2টা পেপাৰ ফেইল হৈছে, কিন্তু আপুনি দিব পাৰিব যদি আপোনাৰ আটাইকেইটা ছাবজেক্ট মিলাই 170 মাৰ্ক হয়। মানে 6টা ছাবজেক্ট আছেতো, 6টা ছাবজেক্ট যদি গোটেইকেইটা মিলাই আপুনি 170 পায়, পাছ বা ফেইলটো নহয়, পাছ ফেইল মিলাই, আটাইকেইটা মিলাই যোগ কৰি আপোনাৰ যদি 170 হয়, তেন্তে হ'লে আপুনি কম্পাৰ্টমেণ্টেল এক্সামটো দিব পাৰিব। যদি আপোনাৰ 170 কম হয়, তেনেহ'লে আপুনি দিব নোৱাৰিব। 170 বা তাৰ থেকে বেছি হ'লে আপুনি দিব পাৰিব। চ' সেইটো মনত ৰাখিব, আৰু মেক্সিমাম 3টা ছাবজেক্টত আপুনি কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব। চ' এই ইনফৰমেশ্যনবোৰ আপোনালোকক মই ক্লিয়াৰ কৰি দিলোঁ, যাতে আপোনাৰ কোনো ডৰ ভয় নাথাকে, নিশ্চিত হৈ আপুনি একো নাই, যদি বেয়াও হয় এটা ছাবজেক্ট, আপুনি একো চিন্তা কৰা নাই, এবছৰ আপোনাৰ ৱেষ্ট নহ'ব। আপুনি এতিয়াৰ পৰা কি কৰক, যে ছাবজেক্টটো বেয়া হৈছে ধৰি লওক, এইটো আপুনি পঢ়ি, মানে এইটো ছাইড ফালে আপুনি মাজতে পঢ়ি থাকিব পাৰে, যাতে আপোনাৰ এটা বছৰ ৱেষ্ট নহয়। আপোনাৰ বন্ধু বান্ধৱ যদি আপোনাৰ HS ফাৰ্ষ্ট ইয়াৰত আগুৱাই যায়, আপুনি পিছনে থাকে, আপোনাৰ এইটো ভাল নালাগিব। চ' এইটোৰ বাবে মই কৈছোঁ যে আপোনাৰ চিন্তা কৰি লাভ নাই, আপুনি ছাইডে এইটো পঢ়ি থাকিব, মাজে মাজে ইউটিউবৰ মাজেদি পঢ়িব পাৰিব, যিটো আপোনাৰ মনত থাকে। চ' এইটো আপোনাৰ টেনশ্যনটো মই দূৰ কৰি দিলোঁ। আপোনাৰ কম্পাৰ্টমেণ্টেল এক্সাম দি আৰামছে এক্সাম দিব পাৰিব, আপোনাৰ একো চিন্তা কৰা নাই। বেয়া হ'ল, আপোনাৰ এইটো আপোনাৰ হাতত নাছিলে, যিটো হৈ গৈছে, এইটো আপুনি ঘূৰাই এইটো আনিব নোৱাৰিব। চ' আপুনি আগৰ ভাবি লওক প্ৰথমৰ পৰা। ঠিক আছে, চ' সেইটো ইনফৰমেশ্যন দিয়াৰ বাবে আপোনাৰ ওচৰত আহিছোঁ মই। থেংক ইউ ফৰ ৱাচিং।